কাৰ্যালয় সহায়ক সন্থাৰ প্ৰতিষ্ঠা দিৱস সদৌ অসম মাধ্যমিক বিদ্যালয় কাৰ্যালয় সহায়ক সন্থাৰ গোলাঘাট জিলা শাখাৰ 39 সংখ্যক প্ৰতিষ্ঠা দিৱস আজি দেৰগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয়। পুৱা পতাকা উত্তোলন স্মৃতি তৰ্পণ কৰাৰ পাছত জিলা শাখাৰ সভাপতি প্ৰফুল্ল গগৈৰ সভাপতিত্বত মুকলি সভা ও সম্বৰ্ধনা সভাও অনুষ্ঠিত হয়। দেৰগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ চিদানন্দ পাঠক, সদৌ অসম মাধ্যমিক বিদ্যালয় কাৰ্যালয় সহায়ক সন্থাৰ প্ৰাক্তন কেন্দ্ৰীয় সম্পাদক দিলীপ বৰা, অৱসৰী কাৰ্যালয় সহায়ক ৰাতুল দেৱ, ৰবীন মহন্ত, সুৰেন বৰা, জ্যেষ্ঠ সাংবাদিক ভৱানন্দ কলিতা, অৱসৰী বেংক বিষয়া সিদ্ধেশ্বৰ ডেকাকে ধৰি কেইবাজনো গণ্যমান্য ব্যক্তি উপস্থিত থাকে। প্ৰাক্তন কেন্দ্ৰীয় সম্পাদক তথা অৱসৰী কাৰ্যালয় সহায়ক দিলীপ বৰাক সম্বৰ্ধনা জনোৱা হয়। লগতে কেইবাগৰাকী অৱসৰী কাৰ্যালয় সহায়ক হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্ব অৰ্জন কৰা কিছু ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনাও জ্ঞাপন কৰা হয়। বুঢ়াই তুমি বুঢ়াই পোৱা কিয় ব্যক্তি যদি ব্যক্তি কেন্দ্ৰিক সমষ্টি যদি ব্যক্তিত্বৰহিত তেনে পৃথিৱীৰ সমাজত নাভাঙিয় তুমি যদি ব্ৰহ্মাৰ পুত্ৰ সেই পিতৃত্ব তেনে নাম মাত্ৰ নহলে প্ৰেৰণা নিদিয়া কিয় উন্মত্ত ধৰাই কুৰুক্ষেত্ৰৰে সৰপঞ্চাকে আলিংগন কৰা ভীষ্মৰূপী অজস্ৰ বীৰক জগাই নোতোলা কিয় বিস্তীৰ্ণ পাদৰে অসংখ্য ধনৰে হাহাকাৰ পুৰি নিশব্দে নীৰৱে বুঢ়ালৈ তুমি বুঢ়ালৈ পোৱা কিয়। আপোনালোকৰ সকলোবোৰ কথা বুজাই ক'লে ইয়াৰ পাছত আৰু বিশেষ ক'বলগীয়া আছে বুলি মই নাভাবোঁ। তথাপিতো আপোনালোকে ভৱিষ্যতৰ দিনবোৰত এনেকৈ আহি উপস্থিত থাকি সংস্থাৰ যি সভা এই সভা সুস্থ কৰি ৰাখিব বুলি আপোনালোকক মই আহ্বান জনাইছোঁ। আৰু ঘটুৱাকক আজি এই সভাখন অনুষ্ঠিত কৰিবলৈ সুবিধা কৰি দিয়াৰ বাবে দেৰগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ তথা সমূহ কৰ্মচাৰীবৃন্দক আমি নথৈ আনন্দিত হৈছোঁ। তেখেতসকলক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে দেৰগাঁও মণ্ডলৰ যি সদস্যসকলে এই প্ৰতিষ্ঠা দিৱস আয়োজন কৰিছিল, দেৰগাঁও মণ্ডলৰ সমূহ সদস্য সভাপতি সম্পাদক সকলোকে আমি আমাৰ জিলা সমিতিৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা বোকাখাটৰ পৰা ভৱানন্দ কলিতাৰ ৰিপৰ্ট, অসম টুডে।